নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ চেপ্টাৰ নাম্বাৰ 13 পেজ নাম্বাৰ 252 এক্সাৰসাইজৰ কুৱেশ্যন নাম্বাৰ 1। ইয়াত আমাৰ কৈছে ফাইন্ড দা ৰেচিঅ'। আমাৰ কি কৈছে যে অনুপাত ওলোৱা যে ৱেৰ পচিবল ইফ নট ষ্টেট ৰিজন, আৰু কৈছে য'ত পাৰি বা নোৱাৰিলে কাৰণ ধৰতা যিটো আমি যে ৰেচিঅ' যদি আমি প্ৰকাশ কৰিব নোৱাৰোঁ কিয় কাৰণে নোৱাৰোঁ সেই কাৰণটো আমাৰ লিখিব দিছে। তেতিয়া আমি অনুপাতত আমি অৰ্থাৎ ৰেচিঅ'ত আমি প্ৰকাশ কৰিম। একটো আমাৰ দিছে 55 মিটাৰছ টু 11 মিটাৰ। তো আমাৰ কি কৈছে যে এইটো দি আমাৰ অৰ্থাৎ 2 যিটো আমাৰ 11 যিটো আমাৰ মিটাৰ আছে যে এইটো দি ইয়াক আমাৰ কি কৰিব লাগিব যে ৰেচিঅ' মানে আমাক ডিভাইডটো বুজায়, আৰু সেইটো আমি কি কৰিম তেওঁ আমি ৰেচিঅ'ত আমি লিখিম। অৰ্থাৎ যে এইটো যদি আমি ৰেচিঅ' যদি আমি লিখি কিমান লিখিব পাৰিম যে 55 মিটাৰ যে ৰেচিঅ' 11 মিটাৰ। তো এইখিনি আমি এনেকৈ লিখিব পাৰিম। অৰ্থাৎ আমাৰ এখন ৰেচিঅ' আমাৰ সেই ৰেচিঅ'টো আমাৰ ডিভাইডটো বুজায়, সেইকাৰণে আমি 55 মিটাৰ ডিভাইড 11 মিটাৰ এনেকৈ লিখিব পাৰোঁ। আৰু চাই এখন মিটাৰ আমাৰ কেঞ্চেল, আমি কটাকুটি আমি কৰিব পাৰিম যে 11ত আমাৰ এবাৰ আৰু 11 আমাৰ 55ত কেইবাৰ আমাৰ তাত 5 বাৰ। তো ইয়াৰ কাৰণে আমি কিমান পালোঁ অৰ্থাৎ 5/1, আৰু এইটো ৰেচিঅ' যদি আমি লিখোঁ আমি কিমান পাম যে 5/1, আৰু এইটো হ'ল আমাৰ এনচাৰ। দুইটো আমাৰ দিছে 55 চেণ্টিমিটাৰছ টু 11 মিটাৰ। এইটো আমি ৰেচিঅ'ত আমি ওলাম। তো এইখিনি সংখ্যা আমি এনেকৈ লিখিম। অৰ্থাৎ আমাৰ 55 চেণ্টিমিটাৰ ইজ টু কিমান লিখিব পাৰিম 11 মিটাৰ। এতিয়া চোৱা ইয়াৰ আমাৰ এইটো ইউনিট, ইয়াত আমাৰ চেণ্টিমিটাৰ সি আমাৰ মিটাৰ আছে, সেইকাৰণে আমি ইয়াৰ ইউনিটটো আমি একে কৰিম। তো আমাৰ চেণ্টিমিটাৰ আছে, ইয়াকো আমি চেণ্টিমিটাৰ আমি লৈ যাম। তাত ইয়াত আমাৰ 55 চেণ্টিমিটাৰ ইজ টু এইটো যদি আমি চেণ্টিমিটাৰ যদি আমি লৈ যাওঁ তেন্তে ইয়াৰ লগত আমাৰ কি কৰিব লাগিব যে সেই 11ৰ লগত আমি 100 যদি আমি পূৰণ কৰি দিওঁ কি আমাৰ চেণ্টিমিটাৰত গুচি যাব। এটা আমাৰ যে 55 তাত 55 চেণ্টিমিটাৰ ইজ টু আমাৰ কিমান হ'ব তাত সেই 11ৰ লগত আমি 100 যদি আমি পূৰণ কৰি দিওঁ আমি কিমান পাম তাত 1100 আমি চেণ্টিমিটাৰ আমি পাই যাম। চ' ইয়াত আমি যে এইটো দি ইয়াক আমি ডিভাইড দিম। অৰ্থাৎ 55 চেণ্টিমিটাৰ ডিভাইড আমাৰ কিমান হ'ব 1100 চেণ্টিমিটাৰ। অৰ্থাৎ এখন চেণ্টিমিটাৰ আমাৰ কেঞ্চেল। তাৰপিছত আমি ইয়াক যদি আমি কটাকুটি যদি কৰোঁ অৰ্থাৎ 55ত আমাৰ যে এবাৰ হৰণ যাব, আৰু এখন 55 আমাৰ যে ইয়াত আমাৰ অৰ্থাৎ 1100ত আমাৰ কেইবাৰ যাব তাত 20 বাৰ। তো আমাৰ কিমান হ'ল যে 1/20, আৰু এইটো যদি আমি ৰেচিঅ' যদি আমি লিখোঁ কিমান লিখিব পাৰিম যে 1:20, আৰু এইটো হ'ল আমাৰ এনচাৰ। তিনটো আমাৰ দিছে 750 গ্ৰাম টু 35 গ্ৰাম। তো এইখিনি আমাৰ ৰেচিঅ'ত আমাৰ প্ৰকাশ কৰিব লাগে। তাৰপিছত এইখিনি আমি এনেকৈ লিখিম। তাত 750 গ্ৰাম ইজ টু 35 গ্ৰাম। তো এইখিনি সংখ্যা আমি ডিভাইড হিচাপে লিখিব পাৰিম, কাৰণ ৰেচিঅ' মানে আমাৰ ডিভাইড বুজায়। অৰ্থাৎ 750 গ্ৰাম ডিভাইড 35 গ্ৰাম। তাত এখন গ্ৰাম আৰু এখন গ্ৰাম আমাৰ কেঞ্চেল। তাৰপিছত চোৱা ইয়াত আমি কটাকুটি আমি কৰিম। অৰ্থাৎ 5ৰে যদি আমি কটাকুটি কৰোঁ 5 আমাৰ 35ত কেইবাৰ হৰণ যাব 7 বাৰ, আৰু 5 এই 750ত কেইবাৰ হৰণ যাব আমাৰ 5 আমাৰ 150 হৰণ যাব। অৰ্থাৎ আমাৰ ওপৰত আমাৰ থাকিল যে 150, তলত আমাৰ থাকিল 7। তাত এইখিনি সংখ্যা যদি আমি ৰেচিঅ'ত লিখোঁ আমি কিমান লিখিব পাৰিম যে 150:7, আৰু এইটো হ'ল আমাৰ 3ৰ এনচাৰ। 4 নম্বৰটো আমাৰ দিছে 750 গ্ৰাম টু 1.5 কিলোগ্ৰাম। চ' এইটো আমি সমাধান কৰিম। অৰ্থাৎ ইয়াত আমাৰ 750 গ্ৰাম টু আমাৰ কিমান দিছে 1.5 কিলোগ্ৰাম অৰ্থাৎ কেজি। চোৱা ইয়াত আমাৰ গ্ৰাম আছে আৰু এইটো আমাৰ কেজি আছে, সেইকাৰণে আমি কি কৰিম যিটো আমাৰ কেজি আছে সেইটো আমি গ্ৰামত আমি কনভাৰ্ট কৰিম। তো ইয়াত আমাৰ 750 গ্ৰাম এইটো আমি এনেকৈ লিখিব পাৰিম যে ইজ টু এইটো আমাৰ যিটো কেজি আছে ইয়াক আমি 1000 যদি আমি পূৰণ কৰি দিওঁ সি আমাৰ গ্ৰামত গুচি যাব। অৰ্থাৎ 1.5 ইজ
sto 1000 গ্ৰাম আমাৰ গ্ৰামত গুচি গ'ল আৰু এইখিনি যদি আমি পূৰণ কৰি দিও চোৱা ইয়াত আমাৰ 750 গ্ৰাম is to তে এইখিনি যদি আমি পূৰণ কৰো সো অৰ্থাৎ পইণ্টটো যদি আমি বাদ দিও অৰ্থাৎ এই 15 লগত আমি 1000 যদি আমি পূৰণ কৰো আমি কিমান পাম যে আমি 15000 আমি পাই যাম তাৰ পিছত সো ইয়াত আমাৰ এটা সংখ্যাৰ হিফালে পইণ্ট আমি কি কৰিম হিফালৰ পৰা এটা সংখ্যাৰ হিফালে আমি পইণ্টটো দি দিম ই আমাৰ গ্ৰামত গ'ল তে সো পইণ্টৰ হিফালে 0 থাকিলে ইয়াৰ আমাৰ ভ্যালু নাই হেকনে হেকন 0 আৰু আমি নলও তেকে আমি এইখিনি সংখ্যা আমি ডিভাইড যদি লিখো অৰ্থাৎ 50 গ্রাম ডিভাইড 1500 গ্রাম ইয়াত আমাৰ তিনটা আছিল তে পইণ্টৰ হিফালে আমাৰ এটা 0 অৰ্থাৎ পইণ্টৰ হিফালে আমাৰ 0 নালাগে হেকন আমি ইয়াত লিখা নাই তে সো 1 গ্রাম আৰু 1 গ্রাম আমাৰ কেনসেল আৰু সো যে 1 0 আমাৰ কেনসেল সো আমি কটাকটি যদি কৰো অৰ্থাৎ এখন 75 আর 75 ত আমাৰ এবাৰ হৰণ যাব আৰু এখন 75 আমাৰ যে 150 আমাৰ কেবাৰ হৰণ যাব আৰু দুবাৰ তাত আমাৰ কিমান থাকিল যে 1/2 আৰু এইখিনি সংখ্যা আমি ৰেচিও যদি আমি লিখো কিমান লিখিব পাৰিম 1:2 আৰু এইটো হল আমাৰ সৰি আনসাৰ 5 নম্বৰটো আমাৰ দিছে RS অৰ্থাৎ rupees sto rupees আমাৰ কিমান দিছে 1 আৰু এইখিনি আমি ৰেচিওত আমি লিখিম যে ইয়াত আমাৰ rupees আমাৰ কিমান দিছে sto আৰু sto আমি 1 পালো আৰু এটো যদি আমি ডিভাইড যদি কৰো আমি হেতুই পাম হেকাৰণে ইয়াৰ আনসাৰটো আমাৰ কি হ'ব sto 1 এটো হল আমাৰ আনসাৰ ছয়টো আমাৰ দিছে অৰ্থাৎ RS অৰ্থাৎ rupees আমাৰ sto 10 পইচা অৰ্থাৎ আমাৰ ইয়াত আমাৰ 2 টকা বুজাইছে আৰু ইয়াত আমাৰ 10 পইচা বুজাইছে এতিয়া আমি কি কৰিম যে যেটো আমাৰ এই টকা যেটো আছে হেতুক আমি পইচাত আমি কনভাৰ্ট কৰিম তো ইয়াত আমাৰ 2 টকা আমি কি কৰিম যে একৰে যদি এটোখন পূৰণ কৰো হি আমাৰ পইচাত গুচি যাব সো অৰ্থাৎ আমি এই 2 ৰ লগত আমি কি কৰিম অৰ্থাৎ 2 ইনটু যদি আমি 100 কৰি দিও হি আমাৰ পইচাত গুচি গল অৰ্থাৎ p মানে হল পইচা সো 2 অৰ্থাৎ আমাৰ যেটো ৰেচিও বুজাইছে এটো আমি sto দিলো আৰু ইয়াত আমাৰ 10 পইচা আছে অৰ্থাৎ 10 পইচা অৰ্থাৎ যেটো আমাৰ টকা আছিল ইয়াক আমি পইচাত আমি কনভাৰ্ট কৰিছো অৰ্থাৎ এই 2 লগত আমি 100 যদি আমি পূৰণ কৰো আমি কিমান পাম sto 100 পইচা পাম আৰু sto 10 পইচা তো এটা আমি ডিভাইড আমি কৰিব পাৰিম অৰ্থাৎ 200 পইচা ডিভাইড কিমান হ'ব 10 পইচা অৰ্থাৎ p মানে হল পইচা এখন p আমাৰ কেনসেল আৰু যে এখন 0 আমাৰ কেনসেল তে সো ওপৰত আমাৰ থাকিল s20 তলত থাকিল আমাৰ 1 আৰু এটো যদি আমি ৰেচিও যদি লিখো আমাৰ কিমান হ'ব s20:1 আৰু এইটো হল আমাৰ 6 ৰ আনসাৰ আমাৰ 7 নম্বৰটো আমাৰ দিছে 5 কিলোগ্ৰাম sto 50 গ্ৰাম সো ইয়াত আমাৰ 6 এটা আমাৰ ইউনিট দিছে এটা আমাৰ কেজি অৰ্থাৎ কিলোগ্ৰাম দিছে আৰু এটা আমাৰ গ্ৰামত দিছে কোন আমি কি কৰিম যেটো আমাৰ কেজি আছে হেটো আমি কনভাৰ্ট কৰি আমি গ্ৰামত আমি লৈ যাম তো আমাৰ 5 যেটো আমাৰ কেজি আছে এই 5 কেজি আমি কেনেকৈ লিখিম অৰ্থাৎ এই 5 কেজিৰ লগত আমি যে 1000 যদি আমি পূৰণ কৰি দিও হি আমাৰ গ্ৰামত গুচি গ'ল আৰু sto মানে আমাৰ কি আমাৰ ৰেচিও দিছিল অৰ্থাৎ sto আমি দিলো আৰু হিফাল আমাৰ কিমান আছে 50 গ্ৰাম এতিয়া চোৱা যে আমি এই 5 ৰ লগত আমি 1000 গ্ৰাম যদি আমি পূৰণ কৰি দিও আমি কিমান পাম অৰ্থাৎ যে 5000 আমি গ্ৰাম পাই যাম sto আমাৰ কিমান আছে 50 গ্ৰাম আৰু এখন ৰেচিওক আমি কি কৰিম তেওক আমি ডিভাইড আমি কৰিম অৰ্থাৎ ইয়াত আমাৰ 5000 গ্ৰাম ডিভাইড কিমান আছে আমাৰ 50 গ্ৰাম তে 6 গ্ৰাম আৰু গ্ৰাম আমাৰ কেনসেল আৰু এখন 0 আমাৰ কেনসেল তে সো ওপৰত আমাৰ থাকিল আমাৰ 500 তলত আমাৰ কিমান থাকিল 5 তে সো এইখিনি যদি আমি কটাকটি যদি আমি কৰো অৰ্থাৎ 5 ত আমাৰ কেবাৰ যাব হৰণ একবাৰ আৰু 5 আমাৰ 500 ত কেবাৰ হৰণ যাব 100 বাৰ অৰ্থাৎ আমাৰ কিমান থাকিল যে 100/1 আৰু এইখিনি আমি ৰেচিও যদি আমি লিখো কিমান পাম 100:1 এটো হল আমাৰ হাতৰ আনসাৰ 8 নম্বৰটো আমাৰ দিছে 5 কিলোগ্ৰাম sto 5 মিটাৰ আমাৰ সহজ যে ইয়াত আমাৰ কিলোগ্ৰাম দিছে ইউনিটটো আৰু ইয়াৰ আমাৰ ইউনিটটো মিটাৰ দিছে হেকনে ইয়াত আমি ৰেচিওত আমি ওলাব নোৱাৰো হেকনে যে ইয়াৰ আমি কাৰণটো কি হে কাৰণটো আমি লিখি দিম অৰ্থাৎ আমাৰ কোৱেশ্চনৰ সুধিছিল যে যদি আমি ৰেচিওত ওলাব নোৱাৰো কিহৰ কাৰণে নোৱাৰো হে কাৰণটো আমাৰ লিখি দিব লাগে তাই ইয়াৰ আনসাৰটো হ'ব আমাৰ যে ন অৰ্থাৎ আমি ৰেচিওত ওলাব নোৱাৰো
যে because আমি কি লিখিছো যে no because the two quantities cannot be expressed in a same unit তাত no মানে আমি যে ৰেচিঅ'ত আমি প্ৰকাশ কৰিব নোৱাৰো কাৰণ যে দুটাৰ আমাৰ কি আছে যেটো আমাৰ ইউনিট এই ইউনিটটো আমাৰ এককত নাই সেইকাৰণে আমি ইয়াক ৰেচিঅ'ত লিখিব নোৱাৰো আৰু এইটো হ'ল আমাৰ আটৰ এনসাৰ নটো আমাৰ দিছে RS অটৰ ৰুপিস আমাৰ 200 to 200 people অৰ্থাৎ আমাৰ যে ইয়াত আমাৰ 200 মানে আমাৰ টকা বুজাইছে আৰু হেতু আমাৰ 200 people মানে আমাৰ মানুহ বুজাইছে তাৰ হয় হিয়তৰ ইউনিট আমাৰ বেলেগ বেলেগ আছে সেইকাৰণে হিয়তক আমি অৰ্থাৎ ৰাহি দুটাক আমি ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো বা লিখিব নোৱাৰো কাৰণ আমি এনসাৰটো লিখিম যে নো কাৰণটো আমি লিখি দিম যে নো because the swami kilikiso no because thus two quantities cannot be expressed in a same unit tat no অৰ্থাৎ আমি তেওক আমি কি কৰিব নোৱাৰো যে ৰাহি দুটা আমি যে ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো কাৰণটো আমি কি লিখিছো যে কোৱান্টিটি অৰ্থাৎ তেও ৰাহি দুটা আমাৰ কি আছিল যেটো আমাৰ ইউনিট অৰ্থাৎ সেম ইউনিট আমাৰ নাছিল অৰ্থাৎ আমাৰ বেলেগ বেলেগ ইউনিট অৰ্থাৎ cannot be expressed in same unit অৰ্থাৎ হিয় দুটাৰ ইউনিট আমাৰ অৰ্থাৎ একক আমাৰ একে নাই সেইকাৰণে আমি তেওক ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো আৰু এইটো হ'ল আমাৰ 9 ৰ এনসাৰ আমাৰ 10 নম্বৰটো আমাৰ দিছে 10 elephant to 5 horse অৰ্থাৎ হেতুতে আমাৰ কি হয় জন্তু হয় সেইকাৰণে আমি কি কৰিম যে হিয়তক আমি ৰেচিঅ'ত আমি প্ৰকাশ কৰিব পাৰিম তো ইয়াত আমাৰ অৰ্থাৎ 10 যে elephant is to 5 horse তেছৱা যে এখিনি আমি যে তেওক আমি ৰেচিঅ'ত অৰ্থাৎ আমি ডিভাইড আমি লিখিব পাৰিম অৰ্থাৎ 10 বাই কিমান হ'ব 5 তুমি কটাকটি যদি আমি কৰো তে 5 5ত এবাৰ আৰু 10ত কেবাৰ দুবাৰ তাস 2 বাই কিমান হ'ল 1 আৰু এটো ৰেচিঅ যদি আমি লিখো as2:1 আৰু এটো হ'ল আমাৰ 10 ৰ এনসাৰ আমাৰ 11 নম্বৰটো আমাৰ দিছে যে 100 এম্পিয়াৰ to 10 এম্পিয়াৰ অৰ্থাৎ ইয়াতৰ ইউনিট আমাৰ এম্পিয়াৰ ইয়াতৰ ইউনিট আমাৰ এম্পিয়াৰ আৰু ইয়াক আমি ৰেচিঅ'ত আমি প্ৰকাশ কৰিম তো এখিনি ছয় ইয়াত আমাৰ যে 100 এতে আমাৰ এম্পিয়াৰ is to 10 এম্পিয়াৰ তেছ এটো আমি যেটো আমাৰ ৰেচিঅ'ত আছে হেতু আমি ডিভাইড আমি লিখিব পাৰিম এনেকৈ লিখিব পাৰিম অৰ্থাৎ 100 এম্পিয়াৰ বাই 10 এম্পিয়াৰ অৰ্থাৎ এ আৰু এ কেনসেল মানে এম্পিয়াৰ আৰু এম্পিয়াৰ কেনসেল এতিয়া সস 10 এ 10ত এবাৰ আৰু এখন 10 আমাৰ যে 100ত কেবাৰ যাব আমাৰ 10 বাৰ অৰ্থাৎ আমাৰ কিমান হ'ল 10 by 1 অটো ৰেচিঅ যদি আমি লিখো কিমান হ'ব 10:1 আৰু এইটো হ'ল আমাৰ 11 ৰ এনসাৰ নম্বৰটো আমাৰ দিছে as 10 কিলোগ্ৰাম to 10 কিলোমিটাৰ তেছো ইয়াত আমি ইউনিটটো যদি আমি চাব যাও যে ইয়াত আমাৰ কিলোগ্ৰাম আমাৰ দি আছে আৰু হেতু আমাৰ কিলোমিটাৰ আমাৰ দি আছে অৰ্থাৎ যে এটো কিলোগ্ৰাম মানে আমাৰ ওজন আৰু হেতু কিলোমিটাৰ মানে এটা ৰাস্তাৰ দিক অৰ্থাৎ আমাৰ দিক বুজাইছে যে ইউনিটটো আমাৰ কি আছে যে ইউনিট আমাৰ বেলেগ বেলেগ আছে সেইকাৰণে আমি ইয়াত আমি যে ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো বা লিখিব নোৱাৰো কাৰণ ইয়াৰ আমি কাৰণটো আমি লিখি দিম যে no because no because the two quantities cannot be expressed in the same unit তাত no অৰ্থাৎ আমি তেওক কি কৰিব নোৱাৰো ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো কাৰণটো আমি কি লিখিছো যে ৰাহি দুটা আমাৰ কি আছে যে বেলেগ বেলেগ আছে আৰু হিয়তৰ ইউনিটটো আমাৰ কি নাই একত নাই অৰ্থাৎ একে এককত আমাৰ ইউনিট নাই সেইকাৰণে ইয়াক আমি ৰেচিঅ'ত প্ৰকাশ কৰিব নোৱাৰো আৰু এইটো হ'ল আমাৰ 12 ৰ এনসাৰ